নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি সচৰাচৰ শুনিবলৈ পোৱা বা বিভিন্ন নিউজ পেপাৰ আদিত প্ৰায় ব্যৱহাৰ হৈ থকা 10টা ইম্পৰ্টেন্ট ভকেবুলাৰী প্ৰথমে মই আপোনালোকক এই ভকেবুলাৰী কেইটাৰ মিনিংৰ বিষয়ে কম আৰু তাৰ পাছত মই দুটা এক্সাম্পলৰ সহায়ত দেখুৱাই দিবলৈ যত্ন কৰিম এই ওয়াৰ্ডবোৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব ইংৰাজী বুজি পাবৰ বাবে এই ওয়াৰ্ডবোৰ জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় গতিকে আপোনালোকে এই ওয়াৰ্ড মিনিংৰ হৈতে মনত ৰাখি লবলৈ যত্ন কৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমাৰ লিষ্টৰ প্ৰথম ওয়াৰ্ডটো হল এবসাৰ্ড এবসাৰ্ড মানে হল অযুক্তিকৰ অপ্ৰাসংগিক এনে ধৰণে যেতিয়া আমি কবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এবসাৰ্ড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল কি ইট জাস্ট another of those absurd rules imposed upon us by the authority এই বাক্যটো কি কৈছে ইট জাস্ট another of those absurd rule এটো এটা মানে অন্য রুলবোৰৰ দৰে এটো এটা অন্য এটা অযুক্তিকৰ রুল আমাৰ ওপৰত ইম্পোজ কৰিছে বাই দা অথৰিটি আমাৰ ওপৰত ইম্পোজ কৰা এটো এটা অযুক্তিকৰ নিয়ম বুলি ক'বলৈ যাওঁতে আমি এবসাৰ্ড ওয়াৰ্ডটো ইয়াত ব্যৱহাৰ কৰিলো নেক্সট বাক্যটো কি কৈছে It absurd to waste your money on a machine you will never use. এই বাক্যটো কি কৈছে It absurd to waste your money. তোমাৰ টকা খৰচ কৰাটো অযুক্তিকৰ অপ্ৰাসংগিক on a machine you will never use. এটা মেচিনৰ ওপৰত যেটো তুমি কেতিয়াও ইউজ নকৰা আমি বাক্যটো কেনে ধৰণে ক'ব পাৰো আমি ক'ব পাৰো যে তুমি যেটো মেচিন ইউজেই নকৰা সেই মেচিনটোত পইচা খৰচ কৰাটো অযুক্তিকৰ এনে ধৰণে আমি absurd ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো Next word to hol audacity. Audacity মানে হল সাহস বা ধৃষ্টতা আমি যেতিয়া সাহস বা ধৃষ্টতাৰ কথা ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি audacity wordটো ব্যৱহাৰ কৰিব পাৰো যদি আপোনালোকে ইংলিশ মিনিংটো জানিব বিচাৰে তেতিয়াহলে ভিডিওটো পজ কৰি তলৰ লাইনটো পঢ়ি চাবলৈ যত্ন কৰক সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আমি বুজি লবলৈ যত্ন কৰক সো ফাৰ্স্ট এক্সাম্পল কি কৈছে I can't believe ইয়াত আইটো টাইপ কৰিব থাকি গল আপোনালোকে এডজাস্ট কৰি লব বাক্যটো কৈছে I can't believe মই বিশ্বাস কৰিব নোৱাৰো she had the audacity তাই হেইটো সাহস আছিল হেইটো ধৃষ্টতা কৰিছিল কি সাহস কৰিছিল টু আস্ক মি মোক কবলৈ সাহস কৰিছিল কি তাৰ পিছত কি কৈছে চাওক টু ডু দা ওয়াৰ্ক ফৰ হার তাই কাৰণে কামটো কৰিবৰ বাবে তাই মোক কবলৈ সাহস কৰিছিল এনে ধৰণে কবলৈ যাওঁতে এই সাহসৰ বাবে আমি অডাসিটি ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো এটা চাওক নেক্সট sentence কি কৈছে it required এটো প্ৰয়োজন আছিল কি প্ৰয়োজন আছিল it required some audacity মানে অলপ সাহসৰ প্ৰয়োজন আছিল it required some audacity অলপ সাহসৰ প্ৰয়োজন আছিল for a kid বা to speak in front of a large number of audience বা a large audience এই বাক্যটো কি কৈছে মানে এটা বিশাল অডিয়েন্সৰ সন্মুখত কবৰ বাবে এটা সাহসৰ প্ৰয়োজন বুলি ক'বলৈ যাতে আমি বাক্যটো কলো It required some audacity for a young children to speak in front of a large audience. এনে ধৰণে আমি audacity wordটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হল endurance মানে হল সহনশীলতা আমি এই সহনশীলতাৰ বাবে কেতিয়াবা টলাৰেন্স ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক চাবলৈ যত্ন কৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে they were humiliated beyond the endurance এই বাক্যটো চাওক they were humiliated হিহতক লজ্জিত কৰা হৈছিল beyond the endurance মানে সহনশীলতা সীমা পাৰ কৰাই প্লানি হিহতক লাজ দিয়া হৈছিল বা হিহতক অপমানিত কৰা হৈছিল তেনেকুৱা ক্ষেত্ৰত আমি এন্ডুৰেন্স ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো আৰু লাজ দিয়াৰ কাৰণে আমি হিউমিলিয়েট ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো এতিয়া চাওক নেক্সট সেন্টেন্স কি কৈছে He showed remarkable endurance throughout his work. এই বাক্যটো কি কৈছে he দেখুৱাইছিল remarkable endurance মানে এটা remarkable মানে যেটো endurance মানে সহনশীলতা দেখাইছিল throughout the work হি গুটেই কামখিনি কৰি থাকোতে এটা বিশেষ ধৰণৰ সহনশীলতা দেখাইছিল তেনেকুৱা ক্ষেত্ৰত আমি endurance ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হল স্পন্টেনিয়াস মানে হল সহজাত বা স্বতঃস্ফূৰ্ত যেতিয়া আমি স্বতঃস্ফূৰ্ত বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি স্পন্টেনিয়াস ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক his jokes seemed spontaneous এই বাক্যটো কি কৈছে চাওক his jokes seemed spontaneous তাৰ জকসবোৰ স্বতঃস্ফূৰ্ত নিচিনা লাগিছিল বাট were in fact কিন্তু এইবোৰ আসলতে
carefully prepared beforehand এই বাক্যতে কি কলে his jokes seemed spontaneous তাৰ কৌতুকবোৰ বা জকছবোৰ স্বতঃস্ফূৰ্ত নিচিনা লাগিছিল but were in fact prepared carefully beforehand কিন্তু এইবোৰ আগতীয়াকৈ খুব সাৱধানে প্ৰিপেয়াৰ কৰি লোৱা হৈছিল তেনে ধৰণে কবলৈ যাওঁতে আমি spontaneous wordটো ব্যৱহাৰ কৰিলো এটা সং নেক্সট এক্সাম্পল কি কৈছে I am sure মই নিশ্চিত his action was তাৰ যিবোৰ কাম আছিল কামবোৰ আছিল কি আছিল his actions was spontaneous and genuine এই বাক্যটো কি ক'লে I am sure মই নিশ্চিত his action was spontaneous and genuine তাৰ কামটো স্বতঃস্ফূৰ্ত আছিল আৰু genuine আছিল এনে ধৰণে স্বতঃস্ফূৰ্তৰ কাৰণে আমি spontaneous wordটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি next wordটো Next word to hold dismay. Dismay মানে হল নিৰাশ কৰা যেতিয়া আমাক কোনোবাই নিৰাশ কৰে আমি কিবা এটা বস্তু লৈ নিৰাশ হওঁ তেনেকুৱা ক্ষেত্ৰত আমি dismay বা dismayed এই wordটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পল কি কৈছে I was dismayed to hear that my old school had been broken down এই বাক্যটো চাওক কি কৈছে I was dismayed to hear that মই এইটো শুনি নিৰাশ হৈছিলো কোনটো শুনি my old school মোৰ পুৰণা স্কুলখন had been broken down ভাঙি পেলোৱা হৈছিল তেনেকুৱা ক্ষেত্ৰত আমি dismayed নিৰাশ হ'বৰ বাবে ব্যৱহাৰ কৰিলো এতিয়া চাও নেক্সট এক্সাম্পল চাওক কি কৈছে I was dismayed to find that the clothes didn't fit এই বাক্যটো চাওক I was dismayed to find that মই এটো গম পাই মানে নিৰাশ হৈছিলো কোনটো গম পাই নিৰাশ হৈছিলো the clothes didn't fit কাপোৰবোৰ ফিট নহয় বুলি গম পাই মই নিৰাশ হৈছিলো মই কাপোৰ কিনি আনিছিলো মোলে ফিট নহয় তেতিয়া মই নিৰাশ হৈছিলো তেতিয়া মই কৈছো যে I was dismayed to find that the clothes didn't fit এনে ধৰণে আমি dismayed word টো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি next word টো হল decorum মানে হল শিষ্টাচাৰ সমাজত আমি কেনে ধৰণে চলিব লাগে কেনে ধৰণে মানুহৰ লগত কথা পাতিব লাগে এই শিষ্টাচাৰবোৰ কোৱা হয় decorum সো আমি দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she had a strong sense of decorum এই বাক্যটো কি কৈছে she had a strong sense of decorum মানে তাই মানে যেটো হিষ্টাচাৰৰ ওপৰত এটা ভাল জ্ঞান আছিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো she had a strong sense of decorum ঠিক আছে নেক্সট বাক্যটো কি কৈছে I was treated with decorum and respect throughout the investigation এই বাক্যটো কি কৈছে I was treated with decorum and respect মোক সম্মান আৰু শিষ্টাচাৰ ভাবে ব্যৱহাৰ কৰিছিল throughout the investigation গোটেই ইনভেষ্টিগেচন যেতিয়া চলি আছিল মোক সম্মান আৰু শিষ্টাচাৰ পূৰ্ণভাৱে ব্যৱহাৰ কৰিছিল এনে ধৰণে আমি decorum wordটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি next wordটো হল intuition মানে হল অন্তৰ্দৃষ্টি বা অন্তৰ্জ্ঞান যেতিয়া আমি অন্তৰ্দৃষ্টি বা অন্তৰ্জ্ঞানৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি intuition wordটো ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক কি কৈছে I trusted my intuition মই মোৰ যেটো অন্তৰ্দৃষ্টি বা অন্তৰ্জ্ঞান তাক বিশ্বাস কৰিছিলো and ended the relationship আৰু সম্পৰ্কটো শেষ কৰিছিলো I trusted my intuition মই মোৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰিছিলো and ended the relationship আৰু সম্পৰ্কটো শেষ কৰিছিলো এটা চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক whenever I need to make a decision I try to follow intuition এই বাক্যটো চাওক কি কৈছে whenever I need to make a decision মই যেতিয়া এটা সিদ্ধান্ত ল'ব লগা প্ৰয়োজন হয় I try to follow মই অনুসৰণ কৰো মই মানো I try to follow intuition মই মোৰ অন্তৰ্দৃষ্টি বা অন্তৰ্জ্ঞানক শুনো বা মানো বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কলো I try to follow intuition বা my intuition এনে ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এতিয়া চাও আমি next wordটো হল derogatory মানে হল অপমানজনক বা অপমানসূচক যেতিয়া আমি অপমানসূচক এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি derogatory wordটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এক্সাম্পলটো চাওক সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে her behavior এই বাক্যটো চাওক কি কৈছে her behavior was derogatory মানে তাইৰ আচৰণটো অপমানজনক আছিল কাৰ প্ৰতি আছিল to her friend এই বাক্যটো চাওক কি ক'লে her behavior was derogatory to her friend তাইৰ বন্ধুৰ প্ৰতি বা বান্ধৱীৰ প্ৰতি যেটো বিহেভিয়াৰ আছিল হেতু অপমানজনক আছিল তেনে ধৰণে ক'বলৈ যাওঁতে আমি derogatory wordটো ব্যৱহাৰ কৰিলো এটা নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে her derogatory statement will ruin her
কেৰিয়াৰ এই বাক্যটো চাওক কি কৈছে হাৰ ডেৰোগেটৰী ষ্টেটমেণ্ট তাইৰ অপমানজনক বা অপমানসূচক যেটো ষ্টেটমেণ্ট এই ষ্টেটমেণ্টটোৱে উইল ৰুইন হাৰ কেৰিয়াৰ তাই কেৰিয়াৰ ধ্বংস কৰিব এনে ধৰণে আমি অপমানজনক বা অপমানসূচক বুলি ক'বলৈ যাওঁতে ডেৰোগেটৰী ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি নেক্সট ৱৰ্ডটো Next word to hol extort. Extort মানে হল ভয় বা ধমকি দি বস্তু লোৱা ধৰক আপোনাৰ পৰা কোনোবাই ভয় বা ধমকি দেখুৱাই টকা লৈ গল তেনেকুৱা ক্ষেত্ৰত আপুনি extort wordটো ব্যৱহাৰ কৰিব পাৰে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে criminals extorted large sums of money from the victims এই বাক্যটো চাওক কি কৈছে the criminals অপৰাধী কেইজনে the criminals extorted মানে দাবী ধমকি দি ভয় দেখুৱাই লৈ গৈছিল extorted large sums of money এটা বহুত ডাঙৰ পৰিমাণৰ টকা লৈ গৈছিল দাবী ধমকি দি লৈ গৈছিল from the victims সকলৰ পৰা ক্ৰিমিনেল কেজনে দাবী ধমকি দি বহুখিনি টকা লৈ গৈছিল বুলি কওঁতে আমি extorted wordটো বাক্যটোত ব্যৱহাৰ কৰিলো এটা চাওক নেক্সট সেন্টেন্সটো কি কৈছে Last night some boys tried to extort my bike এই বাক্যটো চাওক কি কৈছে last night যোৱা ৰাতি some boys কেইজনমান লৰাই tried to extort my bike মোৰ বাইকখন কাহি নিবলৈ যত্ন কৰিছিল when I was standing alongside the road যেতিয়া মই ৰাস্তাৰ কাষত থিয় হৈ আছিলো তেতিয়া কেইজনমান লৰাই মোৰ বাইকখন কাহি নিবলৈ যত্ন কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো last night some boys tried to extort my bike এনে ধৰণে আমি extort wordটো ব্যৱহাৰ কৰিব লাগে এতিয়া চাও আমি লাষ্ট wordটো Last word to hol demean or ortho hol karobak tusso dekhuwa ba niz dekhuwa tar poriborte ami ketiba put down u bebohar koribo paro ami kenedore bebohar korim duta example sauk ei example dutar madhyomere apnaloke sohoje bujibo paribo so first bikor sauk first bikor ki koise he was careful he habodhan asil ki karone habodhan asil not to demean his opponent mane he habodhan asil kiyo habodhan asil not to demean his opponent tar mane jijon opponent jonok niz dekhuwa নিবিচাৰে কাৰণে হি সাৱধান আছিল সো তেনেকুৱা ক্ষেত্ৰত আমি ডিমিন ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো এটা লাষ্ট এক্সাম্পল কি কৈছে Her statement demeaned the people who worked hard for her এই বাক্যটো চাওক কি কৈছে Her statement demeaned the people who worked hard for her যি সকল মানুহে তাইৰ কাৰণে কষ্ট কৰে তাই কথাখাৰে তেখেতসকলক নিজ কৰি পেলাইছিল তেনেকুৱা ক্ষেত্ৰত আমি ডিমিন ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো বাক্যটো Her statement demeaned the people তাইৰ উক্তিটোৱে তাইৰ কথাখাৰে মানুহসকলক নিজ কৰি পেলাইছিল এনে ধৰণে আমি যেতিয়া নিজ বা তুচ্ছ বুলি বুজাবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি পুট ডাউন বা ডিমিন এই ওয়াৰ্ড দুটা ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো ওয়াৰ্ডে আপোনালোকৰ বাবে উপযোগী হ'ল আৰু আপোনালোকে ওয়াৰ্ড কেইটা মিনিংৰ হৈতে মনত ৰাখি লব সো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো সকলোৰে মাজত শেয়াৰ কৰি লাইক কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এই চেনেলটো সাবস্ক্ৰাইব কৰিলে অল নটিফিকেশন অন কৰি লব আপোনালোকে ইংৰাজীৰ এনে ধৰণৰ ইন্টাৰেষ্টিং টপিক ইন্টাৰেষ্টিং ভোকেবুলাৰী বিষয়ে শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে